নমস্কাৰ সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেললৈ অসমীয়া বোৱাৰী শ্বেয়াৰ উন্নয়তি ভিডিঅ'লৈ। আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ আহিছো। আশা কৰো ভিডিঅ'টি চাই ভাল পাব আৰু শেষলৈকে চাব। আজি মই বনাম ঘৰতে চাহপাতৰ পৰা কেনেকৈ চাহ বনায়। এই কেইজোপামান আমাৰ ঘৰতে আছে চাহপাতৰ গছ, মানে বাগান নহয়, কেইজোপামানহে আছে। গুটিৰ কাৰণে আমাৰ কৰি থোৱা হৈছিলে, তাতে কুমলীয়া পাত কিছুমান মই ছিঙি আজি বনাম। তেন্তে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কেনেদৰে বনাওঁ চাব। এয়া আমাৰ ঘৰতে আছে কেইজোপামান। ইয়াৰ পৰা মই কুমলীয়া আগ কেইটামান লৈ ল'ম। এয়া গুটি আমাৰ এইবিলাকৰ কাৰণে মানে গছ কেইজোপা ৰোৱা হৈছিলে। ইয়াৰ পৰা মই কুমলীয়া এনেদৰে আগ কেইটামান লৈ ল'ম। কেইটামান মানে যিমানখিনি আছে সেইখিনি গোটেইখিনি আগ লৈ ল'ম। এতিয়া মই আগ গোটেইখিনি ছিঙি লওঁ, তাৰপিছত মই দেখুৱাই আছোঁ কি কৰোঁ। এতিয়া মোৰ গোটেইখিনি আগ ছিঙি হৈ গ'ল। এতিয়া মই এইখিনি অকণমান ধুই ল'ম পানীত, কাৰণ পোক পৰুৱা বা কিবা বীজাণু লাগি থাকিব পাৰে পাতবোৰত। সেইকাৰণে মই ভালদৰে এইখিনি এতিয়া ধুই ল'ম। পাতখিনি ধুই লোৱাৰ পিছত মই পাতখিনি এনেদৰে পানীৰ পৰা গামলা এটাত লৈ ল'ম। গোটেইখিনি পাত মই চফাকৈ ধুই ল'লোঁ। এতিয়া গামলাটোত এনেদৰে থৈ যাম পানীৰ পৰা উঠাই। মই পাতখিনি এতিয়া গামলাটোত উঠাই ল'লোঁ। এতিয়া অকণমান সময় পানীখিনি যাবলৈ দি দিম। তাৰপিছত মই এডাল খুন্দনাৰ সহায়ত গিলাচ এটাতে এনেকৈ পাতখিনি খুন্দি ল'লোঁ। আৰু যদি বেছিকৈ পাত থাকে তেতিয়া ঢেঁকীতো খুন্দিব পাৰি। আকৌ আমাৰ বেছি নাই কাৰণে মই গিলাচতে খুন্দিছোঁ। আৰু পাতটো মই একেবাৰে মিহি কৰি পেলোৱা নাই। একেবাৰে মিহি কৰি পেলালে মানে পিছত চাহপাতটো একদম গুড়ি হৈ যায়। মই এনেকৈ অকণমান টুকুৰকৈ ৰাখিছোঁ, একেবাৰে মিহি কৰি দিয়া নাই, দেখিবলৈ পাইছে চাগে। এতিয়া মই এনেদৰে গোটেইখিনি পাত খুন্দনাত খুন্দি ল'লোঁ। এতিয়া মই এই পাতখিনি এদিনৰ বাবে এনেকৈ বহল বাচন এখনত ঢাকি থৈ দিম। গোটেইখিনি লগাই ল'ম মই। তাৰপিছত পিতলৰ খৰাহী এটাইদি এইখিনি মই এদিনৰ কাৰণে ঢাকি থৈ দিম। এইখিনি আজি নালাৰো আৰু কালিহে মই এইখিনি উলিয়াম। এয়া মই এনেকৈ চফা খৰাহী এটাইদি ঢাকি থলোঁ এইখিনি। আৰু এয়া পিছদিনাখন মই এনেকৈ এইটো গুচাই মুকলি কৰি দিলোঁ। এইখিনি ধুনীয়া ৰং এটা আহি গৈছে, কমলা ৰং হৈ গৈছে। ভাল লাগে ৰংটো আহিলে। এয়া দেখিবলৈ পাইছে আপোনালোকে। আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ বহলাই দিম। আৰু ঠাৰি কিছুমান থাকিলে গুচাই দিব পাৰি, আৰু শুকোৱাৰ পিছতো গুচাই দিব পাৰি ঠাৰিবিলাক। এতিয়া মই গোটেইখিনি ভালদৰে মুকলি কৰি দিম আৰু তাৰপিছত ৰ'দত দিব লাগিব। মই ভালদৰে একেবাৰে পাতলকৈ এইখিনি মুকলি কৰি দিছোঁ যাতে সোনকালে শুকাই যায়। আৰু যেতিয়া ৰ'দ যদি বেছি চোকা হয় তেতিয়া এদিনতো হয়, আৰু যদি ৰ'দটো চোকা নহয় তেতিয়া 2 দিন লাগে। এতিয়া আমাৰ অকণমান বাৰিষা বতৰ চলি আছে, তো ৰ'দটো ভালকৈ দিয়া নাই। এয়া মই ৰ'দত দি দিলোঁ গোটেইখিনি ভালদৰে শুকাবলৈ। আৰু এয়া ৰ'দটো অকণমান চোকা হৈছে দুপৰীয়া ভাগত, সেইকাৰণে মই অলপ ঘনাই এইখিনি লৰাই দিছোঁ। ঘনাই লৰাই থাকিলে মানে সোনকালে শুকায়, সেইকাৰণে মই লৰাই দিছোঁ এনেকৈ। 2-3 বাৰমান মই লৰাই দিছোঁ এইখিনি। আৰু এয়া 3 দিনৰ দিনাখন আজি ৰাতিপুৱাৰ পৰা ইমানেই বৰষুণ, মানে ৰ'দৰ একো চিনেই নাই। সেইবাবে মই কেৰাহীখনত ভাজিব লগা হৈ গ'ল। ৰ'দ নাথাকিলে পাতটো বেয়া হৈ যাব পাৰে থৈ দিলে, সেইকাৰণে মই ভাজি দিম। আৰু ৰ'দত নুশুকাই ভাজিও বনাব পাৰি। ৰ'দ থাকিলে ৰ'দত 2 দিনত হৈ যায়।
এতিয়া মই এইখিনি ভাজি ল'ম আৰু এইখিনি দুভাগ কৰি লৈছোঁ গুড়িখিনি এক্সট্ৰাকৈ পিছত ভাজিম নহ'লে দেই যাব পাৰে আৰু অকণমান পাত থকাখিনি মই আগত ভাজি ল'ম সেইখিনি এতিয়া ভাজোতে মানে লৰায়ে থাকিব লাগিব নহ'লে তলত যিখিনি গুড়ি থাকি যায় সেইখিনি মানে কেৰাহীটোত লাগি একদম দেই যাব পাৰে সেইকাৰণে খুব ঘনাই এইখিনি লৰাই এনেকৈ ভাজি থাকিব লাগিব যেতিয়ালৈ মৰমৰীয়া হৈ নাযায় পাতটো তেতিয়ালৈ ভাজি থাকিব লাগিব এয়া মোৰ এইখিনি ভাজি হৈ গ'ল মই এইখিনি মানে কেৰাহীটোতে অকণমান ভাঙি দিছোঁ তেতিয়া মানে ভাল হয় গৰমে ভাঙি দিলে আৰু যিখিনি গুড়ি আছিল এতিয়া মই গুড়িখিনি ভাজিম এইখিনিতে আৰু ঘনাই লাৰিব লাগিব কাৰণ এইখিনি আগৰ পৰাই গুড়ি হৈ আছে সেইকাৰণে এইখিনি নন ষ্টপ মানে লৰায়ে থাকিব লাগিব হেতাখনেৰে আৰু এইখিনিও মই এনেদৰে ঘনাই হেতাখনেৰে লৰাই ভাজি থাকিম আৰু এটা কথা যে যিটো চাহপাত আমি দোকানৰ পৰা কিনো সেইটো একদম ক'লা হৈ থাকে আৰু যিটো আমি ঘৰত এনেকৈ ঘৰুৱাভাৱে বনাওঁ সেইটো একেবাৰে ক'লা হৈ নাথাকে অকণমান অৰেঞ্জ কালাৰটো আহে তথাপিতো এইটো কৰিব নালাগে যে চাহত কালাৰটো নাহে চাহত কালাৰটো ঠিকে আহে ইয়াত কিনাটো যেনেকুৱা আৰু এইটো সেনেকুৱাই আহে এতিয়া মই আগৰ চাহপাতখিনি নমাই থৈছোঁ তাৰপিছত এইখিনি ভাঙি দি খলাবিলাক যোনবিলাক খলা আছে পাতৰ সেইবিলাক মই অকণমান গুচাই দিম গোটেইখিনি আৰু আমাৰ আগৰখিনিও ভাজি হৈ গ'ল এতিয়া মই দুয়োখিনি চাহপাত লগাই দিম আৰু এয়া আমাৰ ৰেডি হৈ গ'ল চাহপাত দেখিব পাইছে আপোনালোকে একদম ক'লা হৈ যোৱা নাই দোকানত যিটো কিনা যায় সেইটোৰ দৰে হোৱা নাই তথাপিতো চাহত কালাৰটো কিন্তু সঁচাকৈ খুব ধুনীয়া আহে কিনাটোৰ দৰে আহে একদম একেবাৰে এয়া মই খলাবিলাক বাছি দিছোঁ আৰু মই আপোনালোকক লাল চাহ আৰু গাখীৰ চাহ দুয়োটাই বনাই দেখাই দিম কালাৰটো কেনেকুৱা আহে আৰু এয়া মই লাল চাহ বনাই দেখাই দিছোঁ আমি মানে কিনাটোতকৈ এইটো যেনিবা অকণমান চাহপাতটো বেছিকৈ দিব লাগে এয়া আপোনালোকে দেখিবই পাইছে নৰ্মেলি যিটো আমি দোকানৰ পৰা কিনো সেইটোতকৈ অকণমান বেছি দিয়া গৈছে এয়া কালাৰটো আহিছে একেবাৰে কিনাটোৰ দৰে ধৰিবই নোৱাৰিব যে কিনা নে এইটো ঘৰত বনোৱা আৰু আপোনালোকৰ ঘৰতো যদি এনেকৈ অলপকৈ চাহপাতৰ গছ আছে এনেদৰে বনাই চাব পাৰে এবাৰ খাই চাব তেতিয়া মানে দোকানৰ পৰা কেতিয়াবা নিকিনাকৈও ঘৰতো হৈ যায় এনেকৈ যদি অকণমান বেছি গছ থাকে আৰু এয়া মই লাল চাহখিনি বাকী দেখাই দিছোঁ আপোনালোকক এয়া দেখিবলৈ পাইছেনে খুব ধুনীয়া হৈছে আৰু ইয়াৰ বেলেগ একো গোন্ধ নাহে আমি যিটো কিনা চাহৰ যেনেকুৱা চাহটো লাগে এইটো চেম সেনেকুৱাই চাহ লাগে যে এনেকুৱা বা কিবা কেঁচা গোন্ধ আহিব পাৰে নে কিবা আহিব পাৰে একো বেলেগ গোন্ধ নাহে আৰু এয়া মই গাখীৰ দিয়া চাহ খাই দিছোঁ আপোনালোকক এয়া গাখীৰ দিয়া চাহটো চেম একেদৰে আহিছে যিটো আমি কিনো সেইটো এয়াই আছিল মোৰ আজিৰ ভিডিঅ'টো যদি আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু আপুনি যদি নতুনকৈ ভিজিট কৰিছে মোৰ চেনেলটো তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ